ছোৱালীজনী চিট পৰীক্ষা দিব আহিছে স্কুলখনত। স্কুলখন ভাল শুনিছোঁ, সেইটো কাৰণে ছোৱালীক মই ইয়াতে এডমিশ্যন দিম বুলি ভাবিছোঁ। মানে এবাৰ 7ত তাই হয়। মোৰ ওচৰ চুবুৰীয়াও আহিছে বাৰু, দুজন লৈ আহিছোঁ লগতে, সিহঁতৰো ছোৱালী দিব আহিছে। ভাল কাৰণে ভাল শুনি আমি মানে আলোচনা কৰি পেলাই এইখন বিদ্যালয়তে এডমিশ্যন দিম বুলি ভাবিছোঁ। দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 1956 চনতে ইয়াত স্থাপিত হৈছিলে আৰু তেতিয়াৰ পৰাই স্কুলৰ অগ্ৰগতি দেখি আমাৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলো আমাৰ এই দলংগুৰি স্কুলত ধাৱমান হৈছে আৰু ক্ৰমান্বয়ে আমাৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ হাৰ বিশেষ উন্নত হৈ আহিব ধৰিছে। তাৰে প্ৰতিফলিত আমি দেখিবলৈ পোৱা গৈছে। আজি এনে ষ্টুডেণ্টৰ ইয়াত পৰীক্ষা চিট লোৱাত সকলোৱে ভিৰ ভাৰ হৈছে আৰু আমি এতিয়া সদ্যহতে আমাৰ যিজন আমাৰ প্ৰিন্সিপাল ছাৰ আছে শ্ৰদ্ধাৰ নিৰঞ্জন শইকীয়াদেৱৰ তত্ত্বাৱধানত স্কুলৰ বিশেষ আমি উন্নতিও দেখিবলৈ পাইছোঁ আৰু শিক্ষা ক্ষেত্ৰত বিশেষ অগ্ৰগতি লাভ কৰিছে। সেই দিশে আজি সমূহ ৰাইজৰ ছাত্ৰ ছাত্ৰীক ইয়াত আজি নতুনকৈ নামভৰ্তি কৰিবৰ বাবে আহিছে আৰু ময়ো মোৰ ছোৱালীজনীক আজি ক্লাছ 6ত এডমিশ্যন কৰিবৰ বাবে মই আগবাঢ়ি আহিছোঁ। আজি দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যে আমাৰ বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব ক্লাছ 6ৰ কাৰণে আজি আমি দেখিছোঁ যথেষ্ট সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰী আহিছে বাছনি পৰীক্ষা দিবলৈ। 500মান ছাত্ৰ ছাত্ৰী আহিছে, তাৰ ভিতৰত আমি 150 মানহে ইয়াত চিট দিব পৰা ব্যৱস্থা আছে। যিহেতু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলো ছাত্ৰ ছাত্ৰীয়ে আকৰ্ষিত কৰে আৰু ইয়াত এডমিশ্যন দিবৰ কাৰণে সকলো অভিভাৱক ইচ্ছুক আৰু ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকে সা সুবিধা পায় কাৰণে আমাৰ এই বিদ্যালয়ত আহিবলৈ লৈছে। যে আমাৰ এইখিনি আমি কৈ থওঁ যে প্ৰাইভেট স্কুলত মেক্সিমাম ষ্টুডেণ্ট আমাৰ ইয়ালৈ আহিছে। যে আমাৰ এতিয়া 6, 7, 8, 9, 8ত আমাৰ প্ৰাইভেট স্কুলৰ পৰা ঢেৰ ষ্টুডেণ্টে আজি আমাৰ বাছনি পৰীক্ষা দিবলৈ আহিছে আৰু এইখিনি আমি ক'ব পাৰোঁ যে আমি সকলো ধৰণৰ তেওঁলোকক সুবিধা দিওঁ। যে ইয়াত তেওঁলোকৰ খেল ধেমালিৰ পৰা আৰু আমি যিখিনি তেওঁলোকক সুবিধা দিব লাগে, যেনে আমাৰ ইয়াত মেডিকেল ফেচিলিটিটো আছে। তেওঁলোকৰ যি ধৰণৰ অসুখ বিসুখ হ'লে আমাৰ স্কুল তৰফৰ পৰা তেওঁলোকক আমি অৰ্থ সাহায্য প্ৰদান কৰোঁ। যে এতিয়ালৈকে আমি বহুত অৰ্থ তেওঁলোকক দি থৈ আহিছোঁ, বহুত টকা আমি তেওঁলোকক দিছোঁ। গতিকে এইবিলাক দেখি পেলাই আৰু স্কুলখনৰ ওপৰত তেওঁলোকৰ আকৰ্ষিত হৈ আমাৰ অভিভাৱকসকলে এই বিদ্যালয়ত আজি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক এডমিশ্যন কৰিবৰ কাৰণে আহিছে। আৰু আপোনালোকে নিশ্চয় দেখিছে এতিয়া বহুত সংখ্যক গাৰ্জেন আমাৰ বৰ্তমান বাহিৰত আছে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈ আছে আৰু এইসকলৰ মাজৰ পৰা আমি 6ত মাত্ৰ আমি 140 জনকহে দিম। যে আমি দুখিত যে আজি আমাৰ 400 মান আজি 6ৰ কাৰণে আহিছে আৰু 6, 7, 8, 9, 10ৰ কাৰণে আহিছে। গতিকে তাৰ ভিতৰত আমি সকলোকে সামৰি ল'ব নোৱাৰি আমি দুখিত যে আমি চৰকাৰী স্কুল হিচাপে বা চৰকাৰী আমাৰ এই বিদ্যালয়খনত আমি আজি ছাত্ৰ ছাত্ৰীক দিব নোৱাৰাটো আমি দুখিত হৈছোঁ। দলংগুৰিৰ তৰফৰ পৰা, দলংগুৰি বিদ্যালয়ৰ তৰফৰ পৰা আমি সকলোকে এতিয়া মাৰ্জনা বিচাৰিছোঁ যে আমি সকলোকে ইয়াত এডমিশ্যন দিব নোৱাৰোঁ। এই বিদ্যালয়লৈ আকৰ্ষিত হয় যে এই অঞ্চলত বহুত ধৰণৰ তেনেকুৱা স্কুল আছে, কিন্তু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ চবৰে হাবিয়াস আৰু ইয়াত এডমিশ্যন ল'লে তেওঁলোকে জানে সকলো দিশত তেওঁলোকৰ উন্নতি সাধন কৰিব পাৰে। অলৰাউণ্ড ডেভেলপমেণ্ট যিটো কোৱা হয় যে এইফালৰ পৰা আমি সকলো তেওঁলোকক দিওঁ। অকল শৈক্ষিক দিশটোৱে নহয়, তেওঁলোকক শাৰীৰিকভাৱে মানসিকভাৱে সকলো দিশত আমি উৎকৰ্ষ সাধন কৰোঁ। যে আমি দেখিছোঁ এতিয়া PMC স্কুল হিচাপে আমাৰ স্কুলখন পাইছে আৰু আমাৰ খেল ধেমালি ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা আমি ছাত্ৰ ছাত্ৰীসকলে দেখুৱাই। যেনে এতিয়া আমি পাইছোঁ যে খেল মহাৰণত আমাৰ ছাত্ৰ ছাত্ৰীসকলে 12জনে আমাৰ পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে, লগতে ষ্টেট লেভেলত তেওঁলোকে খেলিবলৈ সক্ষম হৈছে। অইন ক্ষেত্ৰতো আমাৰ যথেষ্ট ধৰণৰ তেওঁলোকৰ সুনাম কঢ়িয়াই অনা আমি দেখা পাইছোঁ।